ই শ্ৰম কাৰ্ড থাকিলে প্ৰতি মাহতে লাভ কৰিব ৩০০০ কোটি টকা। ৰেচন কাৰ্ডৰ ২৫,০০০ টকা সোমাই গ'ল। আজি ৭টা নতুন আঁচনিৰ টকা বেংক একাউণ্ট যোগে সোমাই গ'ল। কোনে কোনে লাভ কৰিব সবিশেষ জানিবলৈ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। আত্মসহায়ক ১০,০০০ টকা সোমোৱাৰ তাৰিখ ঘোষণা। আজিৰ প্ৰথমটো খবৰ হৈছে এটা ভাল খবৰ। ই শ্ৰম কাৰ্ড থকা সকলৰ বাবে আহি গ'ল ভাল খবৰ। ই শ্ৰম কাৰ্ড থাকিলে প্ৰত্যেক মাহতে লাভ কৰিব ৩০০০০ কোটি টকা। আকৌ মোদীৰ নতুন আঁচনি। মোদী তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ ই শ্ৰম কাৰ্ড থকা সকলৰ বাবে লৈ আহিল এই ৩০০০০ টকাৰ আঁচনি। যদি আপোনাৰ ই শ্ৰম কাৰ্ড আছে তেন্তে এতিয়াই আবেদন কৰক। আবেদনৰ বাবে কি থাকিব লাগিব চাওক সবিশেষ। আঁচনিৰ নাম প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা। কোনে কোনে আবেদন কৰিব পাৰিব চাওক যোগ্যতাবোৰ। ১. আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব। ২. আপোনাৰ বয়স ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত হ'ব লাগিব। ৩. সংশ্লিষ্ট ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাটিৰ ৰেকৰ্ড অনুসৰি ২ হেক্টৰ পৰ্যন্ত খেতিযোগ্য ভূমি থাকিব লাগিব। আঁচনিখনৰ লাভসমূহ: ১. ৫০ লাখ টকাৰ নিশ্চিত পেঞ্চন, প্ৰতি মাহে ৩০০০০ কোটি টকা। ২. ভাৰত চৰকাৰে উপযোগী খেতিৰ বাবে মেচিন প্ৰদান কৰিব। আজিৰ দ্বিতীয়টো খবৰ হৈছে এটা ভাল খবৰ যে অসম চৰকাৰৰ নতুন পদক্ষেপ। আজি সোমাই দিলে লাখ লাখ মানুহৰ বেংক একাউণ্টত টকা। বেংক একাউণ্টত টকা কিমানকৈ সোমাল কেনেকৈ চেক কৰিব চাওক সম্পূৰ্ণ পদ্ধতি। একাউণ্টত টকা চেক কৰাৰ নিয়মাৱলী আহি গৈছে। ১. অপেন এনি ৱেব ব্ৰাউজাৰ। ২. চাৰ্চ PFMS। ৩. ইউ লুক পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট চিষ্টেম ড্যাশবোৰ্ড। ৪. ক্লিক অন নো ইউৰ পেমেণ্টছ। ৫. ফাইণ্ড ইউৰ বেংক নেম। ৬. এণ্টাৰ একাউণ্ট নম্বৰ। ৭. কনফাৰ্ম একাউণ্ট নম্বৰ। ৮. টাইপ কেপচা। এইসমূহ আপুনি স্ক্ৰীনশ্বট মাৰি ৰাখি দিয়ক। ৯. ক্লিক অন চেণ্ড OTP অন ৰেজিষ্টাৰ মোবাইল নম্বৰ। ১০. শ্ব' দ্য পেমেণ্ট ডিটেইলছ বাই লিষ্টেড। আজি এইবোৰ একাউণ্টত সোমাই দিলে টকা। ১. অৰুণোদয় আঁচনি। ২. অৰুণোদয় 2.0 আঁচনি। ৩. ইন্দিৰামাৰী সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি। ৪. শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি। ৫. বৃদ্ধ পেঞ্চন আঁচনি। ৬. পঞ্চায়ত প্ৰতিনিধিসকলৰ। ৭. দীনদয়াল দিব্যাংজন সাহায্য আঁচনি। পৰৱৰ্তী খবৰটো হৈছে এটা ভাল খবৰ যে ৰেচন কাৰ্ড থকা পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। ২০,০০০ টকাকৈ পাব একাউণ্টত। কেনেকৈ পাব চাওক। আঁচনিৰ নাম নেশ্যনেল ফেমিলি বেনিফিট স্কিম। NSPৰ অধীনত এখন পৰিয়াল কল্যাণমূলক আঁচনি। এই আঁচনিখনত মৃত্যুৰ কাৰণ নিৰ্বিশেষে প্ৰাথমিক জীৱিকাৰ মৃত্যু হ'লে শোক সন্তপ্ত পৰিয়ালসমূহক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। মৃত দৰিদ্ৰৰ ঘৰত এনে জীৱিত সদস্যক পৰিয়ালৰ সুবিধা প্ৰদান কৰা হ'ব যিজন স্থানীয় অনুসন্ধানৰ অন্তত ঘৰৰ মুৰব্বী বুলি ধৰা মৃত্যু হ'ব লাগিছিল যেতিয়া তেওঁৰ বয়স ১৮ বছৰৰ অধিক আৰু ৬০ বছৰৰ কম হ'ব লাগিছিল। আজিৰ পৰৱৰ্তী খবৰটো হৈছে এটা ভাল খবৰ। গোটৰ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। অহা ১৫ তাৰিখৰ ভিতৰত সোমাব মহিলাৰ একাউণ্টত ১০,০০০ কোটি টকা। ১০,০০০ টকা পাবলৈ এতিয়াই কৰক এই কাম। অহা মাহত সকলো মহিলাই পাব গোটৰ ১০,০০০ টকা। কিন্তু টকালৈ কৰিব নোৱাৰিব এইবোৰ কাম। ১. গৃহকক টকা দিব নোৱাৰিব। ২. বেলেগ ঋণ দিব নোৱাৰিব। ৩. টকা বেছি দিনৰ বাবে একাউণ্টত থ'ব নোৱাৰিব। ৪. ব্যৱসায় নকৰিলে টকা চৰকাৰক ঘূৰাই দিব লাগিব। এইবোৰ কাম গোটৰ মহিলাই যাতে নকৰে, কিয়নো এই ১০,০০০ টকা দিয়াৰ পিছত আকৌ ২৫,০০০ টকা দিব। সেয়ে ভালকৈ ব্যৱসায় কৰিব লাগিব। গোটৰ মহিলাসকলে যদি গোটৰ মহিলাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেন্তে এতিয়া লিংক কৰক বেংকত গৈ, নহ'লে ১০,০০০ টকা নাপাব। হয়, এইকেইটাই আছিলে আজি আপোনালোকৰ বাবে দিবলগীয়া ডাঙৰ আপডেট। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট এটা কৰি জনাব। আৰু এনেকুৱা ধৰণৰ নিত্য ভিডিঅ' পাই থাকিবলৈ হ'লে পেজটো ফ'ল' কৰিব আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিয়ক। আজিলৈ মানে ধন্যবাদ।